আসসালামু আলাইকুম। হেল্ল' মৰমৰ বন্ধুসকল, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ ভালে আছে। মই আজি আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আমি মানুহৰ যিকোনো কামত যোৱাৰ আগতেই আমাৰ যেন ভয় লাগে বা অনুভৱ হয়, আমি যেন ভয় কৰি থাকোঁ। কিয় ভয় কৰি থাকোঁ? প্ৰথমে এটা কাম কৰিব লাগিব যে নিজৰ মনক বিশ্লেষণ কৰিব লাগিব, চাব লাগিব যে মই ভয়াতুৰ নেকি। যদি ভয়াতুৰ হওঁ তেনেহ'লে সেই ভয়ৰ কেইটামান ভূতে আমাৰ জীৱন পথত সফলতা অহাৰ যিটো পথ আছে সেই পথ সকলো সময়ত ৰোধ কৰি থাকিব। সেইকাৰণে নিজৰ মনক প্ৰথমে শক্তিশালী কৰিব লাগিব। নিজৰ মনক শক্তিশালীটো নিজেই সৃষ্টি কৰি ল'ব লাগিব। এই ভয়ৰ ওচৰত কেতিয়াও মূৰ নত নকৰিব। যদি মূৰ নত কৰিছে তেনেহ'লে আপুনি কোনো কামতেই সুফল নাপাব। সেইকাৰণে নিজৰ জীৱনক জয় কৰিবলৈ হ'লে আপুনি ভয় নাখাব। ভয়ক জয় কৰাটোৱে হ'ল মানুহৰ প্ৰথম কাম। ভয় একো নহয়, ভয় হ'ল মনৰ এক অৱস্থা। আপোনাৰ মনটোক যদি আপুনি পৰিৱৰ্তন কৰিব পাৰে তেনেহ'লে সেই ভয়ে আপোনাক একো কৰিব নোৱাৰিব। আপোনাৰ মনটো এনেকুৱা এটা বস্তু, সেই মনক কাৰো পৰা আপোনাক ক্ৰয় কৰিব নালাগে। সেই মনক জয় কৰাৰ অস্ত্ৰটো আপোনাৰে হাতত আছে। সেইকাৰণে কোনো কামতে ভয় নকৰিব। আপোনাৰ যিটো কাম আছে সেই কাম আপুনি কৰি যাব। আৰু ভয়ক জয় কৰাটোৰ একমাত্ৰ সঁজুলি হ'ল সাহসী হোৱা। আপুনি যদি সাহসী, আপোনাৰ যদি সাহস আছে তেনেহ'লে আপোনাক সেই ভয়ে একো কৰিব নোৱাৰিব। ভয়ৰ ওচৰত সেইকাৰণে কেতিয়াও পৰাজয় স্বীকাৰ নকৰিব। যদি পৰাজয় স্বীকাৰ কৰে তেনেহ'লে আপুনি কেতিয়াও সফল হ'ব নোৱাৰিব, সুফল নাপাব। সেইকাৰণে ভয়ক জয় কৰাই মানুহৰ একমাত্ৰ কাম। এই প্ৰকৃতিয়ে আমাৰ মানুহক বহুতো ক্ষমতা দিছে, তেনেহ'লে আমি কিয় নোৱাৰিম? আমাক পাৰিবই লাগিব, আমি পাৰিমেই।